মাত্ৰ 10-12 হাজাৰ টকা হলে আপুনি এনেকুৱা বাইক লৈ যাব পাৰিব। বাহিৰত নহয় বন্ধুসকল, আমাৰ বৰপেটাত হয়। বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধুসকল আমাৰ এইখন ডিলাৰ আছে বৰপেটা ডিস্ট্ৰিক্টৰ পালহাজি বজাৰত। আমি নতুনকৈ এইখন ডিলাৰ মুকলি কৰিছো আপোনালোকৰ সুবিধাৰ্থে। বন্ধুসকল আহি আছে দুৰ্গা পূজা উপলক্ষে আমি আপোনালোকৰ কাৰণে আকৰ্ষণীয় অফাৰ লৈ আহিছো আমাৰ শ্বৰুমৰ ফালৰ পৰা। বন্ধুসকল আমাৰ ইয়াৰ পৰা যদি আপোনালোকে এখন বাইক ক্ৰয় কৰে, বাইকৰ লগতে আপোনালোকে পাব আকৰ্ষণীয় উপহাৰ। আপোনালোকে হেলমেট পাব, তাৰপিছত আপোনালোকে আকৰ্ষণীয় গিফ্ট পাব, LED ৱাচ পাব, তাৰপিছত ফুল্লি এসেসৰিজ একদম ফ্ৰীত পাব। মানে এইখিনি বস্তু আমাৰ পৰা আপুনি একদম বিনামূলীয়াত পাব। লগতে আমাৰ ইয়াৰ পৰা আপোনালোকে ন্যূনতম ডাউন পেমেন্টত এখন বাইক ক্ৰয় কৰিব পাৰিব। বন্ধুসকল আহক আপোনালোকক আমি দেখুৱাও। চাওক বিভিন্ন ধৰণৰ স্কুটাৰ আছে। এন্ট্ৰক বহুত জনপ্ৰিয় এখন স্কুটাৰ। এন্ট্ৰকৰ নতুন মডেল XP ব্লেক ডার্কনেস এডিশন আমাৰ ইয়াত আপোনালোকে পাব। যদি আপুনি XP ব্লেক ডার্কনেস এডিশনখন ল'বলৈ বিচাৰি আছে, মাত্ৰ 9,999 টকা লৈ আহক আৰু দুৰ্গা পূজা উপলক্ষে আপুনি এইখন আমাৰ পৰা ফাইনান্সৰ যোগেদি ক্ৰয় কৰক। সব সুবিধা আমি বহুত ধুনীয়া আগবঢ়াইছো। অফাৰৰ কথা অলৰেডি অলপ আগতে আপোনালোকক মই ক'লো ভিডিঅ'ৰ প্ৰথমতে, সেইখিনি অফাৰ আপুনি একদম এইখনত ফ্ৰীত পাব। বন্ধুসকল এইখন মানে এইখন টপ মডেল, এক্সট্ৰা টেকনলজি আছে বন্ধুসকল এইখনত। আৰু এইখন আপুনি যদি আমাৰ পৰা ক্ৰয় কৰিব বিচাৰে, আপোনাৰ ডাউন পেমেন্ট দিব লাগিব মাত্ৰ 13,999 টকা। বন্ধুসকল এইখন হল ৰেচ এডিশন। এইখনৰ ডাউন পেমেন্ট আৰু এন্ট্ৰক XP ব্লেকৰ ডাউন পেমেন্ট একদম সেম, মাত্ৰ 9,999 টকা। বন্ধুসকল এইখন আছে জুপিটাৰ বহুত ধুনীয়া, বহুত মানে পাৱাৰ থকা এখন স্কুটাৰ হয়। এইখন হল জিয়াদা সে ভি জিয়াদা, মানে এইখনৰ টেগ লাইন এই চব অমিতাভ বচ্চন থিয় হৈ আছে জুপিটাৰ 125ৰ লগত। বন্ধুসকল এইখন জুপিটাৰ যদি আপুনি আমাৰ পৰা দুৰ্গা পূজা উপলক্ষে ক্ৰয় কৰিবলৈ বিচাৰি আছে, আমাৰ পৰা ক্ৰয় কৰিব পাৰিব। অফাৰ আপুনি সেম পাব। অলপ আগতে যিখিনি অফাৰ আৰু যিখিনি গিফ্ট ক'লো সেইখিনি আপুনি একদম সেম পাব প্ৰত্যেকখন বাইকৰ লগত। আৰু এইখনৰ ডাউন পেমেন্ট আমি আগবঢ়াইছো আপোনালোকৰ কাৰণে মাত্ৰ 11,999 টকা। বন্ধুসকল বহুতে বাইক বিচাৰি থাকে, মাইলেজ লাগে, পারফরমেন্স লাগে, তাৰপিছত মেইনটেনেন্স লাগে। এইখন হল TVS স্পোর্ট, এখন আকৰ্ষণীয় বাইক। মানে এইখন বাইকৰ মাইলেজ বহুত ধুনীয়া। যদি আপুনি 1 লিটাৰ তেল ভৰাই আপুনি ইয়াত মানে মাইলেজ পাব 70 পৰা 80 কিলোমিটাৰ। আৰু এইখনৰ বৰ্তমান ডাউন পেমেন্ট ৰাখিছো আমি ডিলাৰৰ ফালৰ পৰা মাত্ৰ 9,999 টকা। বন্ধুসকল এইখন হল TVS রাইডার। এইখনৰ ডাউন পেমেন্ট আমি আপোনালোকৰ কাৰণে ৰাখিছো দুৰ্গা পূজা উপলক্ষে মাত্ৰ 10,499 টকা। চাওক ইমান কম ডাউন পেমেন্টত আপুনি অসমৰ কত নাপায়। সেইকাৰণে ভিডিঅ'ৰ প্ৰথমতে কৈছো বাহিৰত নহয়, আমাৰ বৰপেটাত হয়। বন্ধুসকল এইখন হল আপোনালোকৰ সকলোৰে মৰমৰ প্ৰিয় এখন বাইক, নাম হল ইয়াৰ ৰেডিয়ন। কালাৰ 3খন আছে, আমাৰ পৰা আপোনালোকে ক্ৰয় কৰিব পাৰিব। মানে ডাউন পেমেন্ট এইবিলাকৰ প্ৰাইস সেম। ডাউন পেমেন্টটো একচুয়ালি গাইস আপোনাৰ সিভিলৰ ওপৰত ডিপেন্ড কৰে। যদি আপোনাৰ সিভিল ভাল তেনেহলে ডাউন পেমেন্ট বহুত কমত আহিব। মই যিখিনি ডাউন পেমেন্ট ক'লো এইবিলাক বাইকৰ ক্ষেত্ৰত, মানে এইখনৰ ডাউন পেমেন্টৰ প্ৰাইস সেম। 12-13 হাজাৰ টকা লৈ আহিলে লৈ যাব পাৰিব। বন্ধুসকল ভিডিঅ'ৰ প্ৰথমতে কৈছো এইখন বাইক আপুনি 10-12 হাজাৰ টকাত ল'ব পাৰিব। যদি আপোনাৰ 6 মান্থৰ বেংক স্টেটমেন্ট আছে, লগতে আপোনাৰ বেংক একাউণ্ট আৰু ATM আছে, মানে যদি আপোনাৰ নেট বেংকিং আছে, তেনেহলে এইখন আপুনি 10-12 হাজাৰ টকাত লৈ যাব পাৰিব। অন্যথায় আপোনাৰ এইখনৰ ডাউন পেমেন্ট দিব লাগিব 16 পৰা 17 হাজাৰ টকা। যদি আপোনাৰ মানে বেংক স্টেটমেন্ট 6 মান্থৰ নাই, যদি আপোনাৰ ডাউন পেমেন্টটো অলপ বাঢ়ি যাব 16 পৰা 17 হাজাৰ টকা আহি যাব। বন্ধুসকল এইখন হল আপোনালোকৰ মৰমৰ প্ৰিয় RTR 164B। এইখনৰ ডাউন পেমেন্ট আমি আগবঢ়াইছো মাত্ৰ 22 হাজাৰ টকা। আৰু এইখন হল TVS ৰনিন। দুৰ্গা পূজা উপলক্ষে আমি ইয়াৰ ডাউন পেমেন্ট ৰাখিছো মাত্ৰ 32 হাজাৰ টকা। এইখিনি টকা যদি আপুনি লৈ আহে আপুনি লৈ যাব পাৰিব। বন্ধুসকল আপাচি সকলো কালাৰ আছে, ব্ল্যাক, ৰেড, হোৱাইট সকলো আছে। আপোনালোকে আহক আৰু লৈ যাওক। বন্ধুসকল আপোনালোকক মই ডাউন পেমেন্ট ক'লো, কিন্তু আপোনালোক মই কিন্তু কেছ ডিসকাউন্টৰ কথা এতিয়ালৈকে কোৱা নাই। বন্ধুসকল প্ৰত্যেকখন বাইক স্কুটাৰৰ লগত আপুনি 2,000 টকা কেছ ডিসকাউন্ট পাব। যদি আপুনি আমাৰ পালহাজিত থকা ডিলাৰত ভিজিট কৰে, আপুনি প্ৰত্যেকখন বাইকত 2,000 টকা অন ৰোডৰ পৰা ডাইৰেক্ট কেছ ডিসকাউন্ট পাব। যিখিনি বাইকখনৰ অন ৰোড আছে
বন্ধুসকল ডিলাৰৰ লোকেশ্যনটো হ'ল বৰপেটা পালহাজি বজাৰ, মানে শ্ৰীমন্ত শংকৰদেৱ থান যিটো পাটবাউসীত আছে, পাটবাউসীৰ পৰা 5-6 কিলোমিটাৰ আহিলেই পালহাজি বজাৰ পোৱা যায়। পালহাজি বজাৰত আদৰ্শ একাডেমি আছে, এই একাডেমিৰ সন্মুখতে হ'ল আমাৰ টিভিএছৰ শ্ব'ৰুম। আপোনালোকে আমাৰ ইয়াত আহক, আমাৰ এইটো নাম্বাৰত যোগাযোগ কৰক। আকৰ্ষণীয় ডাউন পে'মেণ্টৰ লগত আকৰ্ষণীয় গিফ্ট লগতে কেছ ডিছকাউণ্টৰ সৈতে আমাৰ পৰা আপোনালোকে দুচকীয়া টিভিএছ কোম্পানীৰ নানা ধৰণৰ বাইক ক্ৰয় কৰক। তো আজিৰ ভিডিঅ' এইখিনিয়ে। তো যদি ভিডিঅ' লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক। বাই বাই।